Hello friends, welcome back to my channel Ariful Islam. আজি আমি জানিম CIBIL কি হয়। আমি যেতিয়া লোন ল'বলৈ বিচাৰো বেংকত যাওঁ তেতিয়া বেংকে সদায় আমাৰ CIBIL স্কোৰটো চেক কৰে। CIBILটো কি হয় আজি গোটেইখিনি এই ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে বহুত গুৰুত্বপূৰ্ণ পইণ্ট আপোনালোকে মিছ কৰিব, যিটো আপুনি ভিডিঅ'ৰ শেষৰ ফালে আৰু বেছিকৈ পাব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। CIBILৰ ফুল ফৰ্মটো হৈছে ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰ' ইণ্ডিয়া লিমিটেড। ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰ' ইণ্ডিয়া লিমিটেড এইটো এটা থাৰ্ড পাৰ্টি অৰ্গেনাইজেশ্যন হয়। যেতিয়া আমি বেংকত আমি লোনৰ কাৰণে এপ্লাই কৰোঁ তেতিয়া বেংকে এই থাৰ্ড পাৰ্টি অৰ্গেনাইজেশ্যন তাতে ডাটাবিলাক বিচাৰে যে আমাৰ CIBIL স্ক'ৰটো কিমান হৈ আছে। এই থাৰ্ড পাৰ্টি অৰ্গেনাইজেশ্যনটোৱে প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰে পেন কাৰ্ডৰ থ্ৰুৰে গোটেই আমাৰ ডাটাখিনি তেওঁলোকে ট্ৰেক কৰি থাকে আৰু তেওঁলোকৰ তাতে গোটেই ডাটাখিনি গোটেই ইনফৰমেশ্যনখিনি এই থাৰ্ড পাৰ্টি অৰ্গেনাইজেশ্যন তাত থাকে। চ' বেংকত তাত আমি যেতিয়া লোনৰ কাৰণে এপ্লাই কৰোঁ তেতিয়া বেংকে আমাৰ ডাটাখিনি এই CIBILৰ পৰা গোটেইখিনি ডাটা লৈ লয়। তো এই থাৰ্ড পাৰ্টি অৰ্গেনাইজেশ্যনটোক কোৱা হয় CIBIL ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰ' ইণ্ডিয়া লিমিটেড। এতিয়া তেওঁলোকে এটা পেৰামিটাৰ বনাই থৈ দিছে। CIBILে য'ত 300 to 900 থাকে। এতিয়া যিবিলাকৰ 750 and above থাকে CIBIL স্ক'ৰ তাহাঁতৰ সেই মানুহবিলাকৰ CIBIL স্ক'ৰটো হাই থকা বুলি কোৱা হয়। তো তেওঁলোকে লোনৰ কাৰণে লোন পাবলৈ তেওঁলোকৰ প্ৰবেবিলিটি বহুত বেছি হয়। যেনেকৈ 750তকৈ যদি তলত থাকে বা 750 to 650তকৈ যদি বিল' হৈ যায়গৈ তেতিয়াহ'লে সেই মানুহজনৰ লোন পোৱাৰ প্ৰবেবিলিটি বহুত কম হৈ যায়গৈ। তো যিবিলাকৰ 300 থাকে তো তেওঁলোকে আউট অফ লোন এৰিয়া হৈ যায়গৈ, তাৰমানে লোন পাবলৈ তেওঁলোক একদম অক্ষম। আমি কথাটো হ'ল যে আমাৰ CIBIL স্ক'ৰ এফেক্ট কি ফেক্টৰবিলাকে আমাক কৰিব পাৰে, আমাৰ কি কৰিলে আমাৰ CIBIL স্ক'ৰ ডাউন হোৱাৰ চান্স থাকে। যেনেকুৱা এটা ফেক্টৰ হ'ল আমি যদি টাইমলি ৰিপে'মেণ্ট নকৰোঁ লোনৰ, আমাৰ লোন লোৱা আছে বেংকত, এতিয়া লোনৰ ডেটটো পাৰ হৈ গৈছে, ডিউ ডেট পাৰ হৈ গ'ল। তো এনেকৈ যদি আমি কেইবাবাৰো আমি ডিউ ডেটটো পাৰ কৰাই পেলাই পে'মেণ্টবিলাক কৰি থাকোঁ তেতিয়াহ'লে আমাৰ ৰিপে'মেণ্ট এটা ডেটটো আমাৰ সদায় পাৰ হৈ গৈ থাকে। তো য'ত আমাৰ এটা নেগেটিভ ইম্পেক্ট পৰে, তো সেই নেগেটিভ ইম্পেক্টটোৱে হ'লে আমাৰ ক্ৰেডিট স্ক'ৰটো লাহে লাহে ডাউন হৈ গৈ থাকে। তেনেকৈ আৰু এটা ফেক্টৰ হ'ল যে আমি যদি মিছেলেনিয়াছ লোনবিলাক লৈ থাকোঁ। মিছেলেনিয়াছ লোন যেনেকৈ মোৰ কাৰ লোন আছে, মোৰ হাউচ লোন হৈ গ'ল, মোৰ আকৌ কিছুমান আনচিকিউৰ্ড লোনবিলাক আছে। আনচিকিউৰ্ড লোনবিলাক যেনেকৈ পাৰ্চনেল লোন ল'লোঁ, আমি ক্ৰেডিট কাৰ্ডত লোন ল'লোঁ, এনেকৈ ভেৰাইটিজ যদি মই লোনবিলাক এনেকৈ এটা সময়ত ওচৰাওচৰিকৈ মই লৈ থাকোঁগৈ তেতিয়াহ'লে মোৰ ক্ৰেডিট স্ক'ৰ বহুত ল' হোৱাৰ চান্স থাকে। ত' তেনেকৈ আৰু এটা ফেক্টৰ হ'ল যে মোৰ ফৰ এক্সাম্পল মোৰ ক্ৰেডিট কাৰ্ড এখন আছে। মোৰ ক্ৰেডিট কাৰ্ডত যদি মোৰ 1 লাখ টকা ক্ৰেডিট লিমিট থাকে আৰু মই কমপ্লিটলি 80-90 হাজাৰ টকা যদি মই ক্ৰেডিট কাৰ্ডখনৰ ইউজ কৰোঁ এটা পাৰ্টিকুলাৰ মাহত, তেতিয়াহ'লে মোৰ ক্ৰেডিট স্ক'ৰটো লাহে লাহে ডাউন হৈ গৈ থাকিব। সেইটো এটা বহুত ডাঙৰ ফেক্টৰ হয়। তো মই আপোনালোকক বাৰে বাৰে কৈছোঁ যে ক্ৰেডিট কাৰ্ড যদি আপোনালোকে ইউজ কৰে আপোনালোকে 60%তকৈ বেছি ক্ৰেডিট লিমিটটো ইউজ নকৰিব। আৰু যদি ক্ৰেডিট কাৰ্ডৰ বিষয়ে আপোনালোকে ডিটেইলছ চাব বিচাৰিছে তেতিয়াহ'লে মই আই বাটনত লিংকটো দি দিম আৰু ডিছক্ৰিপশ্যনতো লিংকটো দি দিম। আপোনালোকে গৈ পেলাই ক্ৰেডিট কাৰ্ডখন কি হয় আৰু ক্ৰেডিট কাৰ্ড কেনেকৈ ইউজ কৰিব লাগে, ক্ৰেডিট কাৰ্ডখন কেনেকৈ ইউজ কৰিব লাগে গোটেই ডিটেইলছখিনি দিয়া আছে। আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাই ল'ব। চ' এই ফেক্টৰকেইটা বহুত ইম্পৰ্টেণ্ট হয়। এই ফেক্টৰকেইটা যদি আমি মেইনটেইন কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ ক্ৰেডিট স্ক'ৰ আমি হাই কৰি ৰাখিব পাৰিম। এতিয়া আমি ক্ৰেডিট স্ক'ৰটো কেনেকৈ ইনক্ৰিজ কৰিম? যদি আমাৰ ক্ৰেডিট স্ক'ৰ ডাউন হৈছে তো আমি ক্ৰেডিট স্ক'ৰটো কেনেকৈ ইনক্ৰিজ কৰিম? চ' ক্ৰেডিট স্ক'ৰটো ইনক্ৰিজ কৰাৰ এটা উপায় হ'ল যে যদি আপোনাৰ কিবা লোন আছে, লোনটো আপুনি টাইমলি পে'মেণ্ট কৰক, বা আপোনাৰ যদি ক্ৰেডিট কাৰ্ড আছে তো ক্ৰেডিট কাৰ্ডৰ পাৰ্টিকুলাৰ এটা মাহত যিটো আপোনাৰ বিল এমাউণ্ট আহে, বিল জেনেৰেট হয়, আপোনালোকে গোটেইখিনি ফুল এমাউণ্ট পে'মেণ্ট কৰক। যদি আপোনাৰ 10,000 টকা আহিছে 10,000 টকা কমপ্লিট পে'মেণ্ট কৰক, 15,000 আহিলে 15,000 কমপ্লিট পে'মেণ্ট কৰক। তাত মিনিমাম ডিউ কেতিয়াও নকৰিব। যদি মিনিমাম ডিউ কৰিছে আপুনি ক্ৰেডিট কাৰ্ডৰ ট্ৰেপত ফচি গ'ল, লগতে আপোনাৰ ক্ৰেডিট স্ক'ৰটোও ডাউন হ'ব। তেনেকৈ আৰু এটা পইণ্ট হ'ল যে আপোনাৰ ক্ৰেডিট কাৰ্ডখনত যদিওবা আপোনাক দিয়াৰ সময়ত কোৱা হৈছে যে এইটো এটা লাইফ টাইম ফ্ৰী ক্ৰেডিট কাৰ্ড হয়, তাৰপিছতো আপুনি দেখিলে যে আপোনাৰ ক্ৰেডিট কাৰ্ডখনত আপোনাৰ চাৰ্জ লাগি গৈছে ইয়াৰলি 500 rupees 600 rupees,
আপুনি যদিও যে এইটো আপুনি হেই নহয় যে আপুনি ডিসপুট কৰিছে যে মই এইটো পেমেন্ট নকৰো কিন্তু আপুনি কমপ্লেইনটো দিয়ক এইটো আপোনাক পিছত সেটেলমেন্ট কৰিব কিন্তু পাৰ্টিকুলাৰ হেই মাহত যেটো মাহত আপোনাৰ পেমেন্টৰ আহে বিল জেনাৰেটৰ লগত যেটো বিল জেনাৰেটৰ সময়ত যেটো যদি ধৰে মিচেলেনিয়াস এইবিলাক চাৰ্জেস আপুনি পেমেন্টটো কৰি দিয়ক তাৰ পিছত আপুনি ডিসপুটৰ কাৰণে এপ্লাই কৰি দিয়ক তাৰ পিছত আপুনি কমপ্লেইন কৰি দিয়ক যে এইটো মোক ফ্ৰী বুলি এপ্লাই দিয়া হৈছিল কাৰ্ডখন কিন্তু মোক চাৰ্জটো কি কাৰণত লগাইছে এইবিলাক সেটেলমেন্ট আপুনি পিছত কৰি দিব কিন্তু আপুনি আউটষ্টেণ্ডিং এমাউন্টটো কেতিয়াও নাৰাখিব কাৰণ আউটষ্টেণ্ডিং যদি ৰাখে এটা আপোনাৰ ৰিফ্লেক্ট কৰিব সিবিলত আৰু যদি সিবিলত ৰিফ্লেক্ট কৰিব তেতিয়া আপোনাৰ সিবিল স্কোৰটো ডাউন হৈ যাব সেইটো কাৰণে আপুনি যদি কিবা মিচেলেনিয়াস চাৰ্জ থাকে আপুনি পেইনফুল কৰক আৰু এটা উপায় হ'ল যাৰ দ্বাৰা আপুনি আপোনাৰ ক্ৰেডিট স্কোৰটো আপ কৰিব পাৰে যে আপুনি বহুত কেইখন ক্ৰেডিট কাৰ্ড বা আপুনি আনসিকিউৰ্ড লোন বেছিকে নলব আপোনাৰ লগত আপুনি ক্ৰেডিট কাৰ্ড এখন পাইছে আপুনি স্মাৰ্টলি ইউজ কৰিব জানে যেটো মই আপোনালোকক শিকাই দিছো স্মাৰ্টলি আপোনালোকে ইউজ কৰিছে আপোনালোকে হেই বুলি আপোনালোকে তাৰ পৰা আৰ্নিংও কৰিছে আৰ্নিংৰ ভিডিও মই আপোনালোকক দিছো আপোনালোকক মই শিকাইছো যে আৰ্নিং কেনেকৈ কৰিব পাৰি ক্ৰেডিট কাৰ্ডেৰে তো এইবিলাক ইউজ কৰি পেলাই আপুনি যদি ভাবে যে মই 8-10 খনকে মই ক্ৰেডিট কাৰ্ড লওঁ আপোনাৰ সিবিল স্কোৰটো তেতিয়া হলে ডাউন হ'বই তো আপোনালোকে ইমানকে নহয় আপোনালোকে মিনিমাম ৰেঞ্জত থাকক যাওক মিনিমাম ৰেঞ্জত থাকক আপোনালোকে 2খন বা 3খন আপোনালোকে ইউজ কৰিব পাৰে ম্যাক্সিমাম তাতকৈ বেছি আপোনালোকে ক্ৰেডিট কাৰ্ড ইউজ নকৰিব ন আদাৰৱাইজ আপোনাৰ সিবিল স্কোৰ ডাউন হ'ব আৰু যিবিলাক আনসিকিউৰ্ড লোন মানে মই আনসিকিউৰ্ড আৰু সিকিউৰ্ড লোনৰ ওপৰত আপোনালোকৰ ওচৰত মই এটা ভিডিও অতি সোনকালে লৈ আহিম তো মই ইয়াত জাস্ট অলপমান কৈছো আনসিকিউৰ্ড হৈছে যিবিলাকৰ আপোনালোকে একো সিকিউৰিটি দিব লগা হোৱা নাই যেনেকা ক্ৰেডিট কাৰ্ডখনৰ ওৱান কাৰ্ড অফ লোন হয় আপুনি একো দিয়া নাই আপুনি আপোনাক বেংকে অটোমেটিক লোন দি দিছে এটা ক্ৰেডিট পিৰিয়ডৰ এগেইনষ্টত তো সেইটো এটা আনসিকিউৰ্ড লোন হয় আপোনাৰ পাৰ্সোনেল লোনটো এটা আনসিকিউৰ্ড লোন হয় তো এই পাৰ্সোনেল লোন বা ক্ৰেডিট কাৰ্ড আপোনালোকে বেছিকে নলব বেছিকে ললে আপোনালোকৰ ক্ৰেডিট স্কোৰত হেম্পাৰ হোৱাৰ ম্যাক্সিমাম চান্স থাকে তো এইখিনিয়ে হ'ল যে সিবিলৰ বিষয়ে মই আপোনালোকক ক'লো যে আপোনালোকৰ সিবিল বা ক্ৰেডিট স্কোৰটো আপোনালোকে কেনেকৈ ইমপ্ৰুভ কৰিব পাৰিব যদি আপোনালোকৰ ডাউন হৈছে আপোনালোকে ইমপ্ৰুভ কেনেকৈ কৰিব পাৰিব বা আপোনালোকৰ যদি ইমপ্ৰুভ হৈয়ে আছে ডাউন হ'বলৈ নিদিবৰ কাৰণে আপোনালোকে কি ফেক্টৰ আপোনালোকে চাব লাগে বা কি ফেক্টৰত আপোনালোকে আমি চকু দিব লাগে এই বস্তুখিনি আপোনালোকৰ আগত মই আজি ডিসকাশন কৰিলোঁ যদি আপোনালোকে ভিডিওটো নলেজেবল বুলি ভাবিছে তেতিয়া সকলোৰ মাজত শ্বেয়াৰ কৰি দিয়ক সকলোৰ মাজত শ্বেয়াৰ কৰক কাৰণ সকলোৱে জনাটো খুব দৰকাৰ আমি যদি ভালকে জানো তেতিয়াহে আমি ভালকে ইউজ কৰিবলৈ শিকিম তো মই যেহেতু আপোনালোকক মই শিকাইছো আপোনালোকেও বস্তুটো শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ সকলোৱে বস্তুটো জ্ঞানটো আহৰণ কৰিব পাৰে আৰু বহুত ধুনীয়াকৈ আমি আমাৰ ক্ৰেডিট স্কোৰটো আমি ইমপ্ৰুভ কৰিব পাৰো তাৰ বিনিময়ত আমি কি হ'ব আমি ভৱিষ্যতে আমাৰ বহুত ক্ষেত্ৰত আমাৰ বহুত সুবিধা হ'ব তো এনেকুৱা নলেজেবল ভিডিও পাবলৈ মোৰ ভিডিওটো সাবস্ক্ৰাইব আৰু লাইক বাটনটো ক্লিক কৰি দিয়ক আৰু সকলোৰ মাজত শ্বেয়াৰ কৰি দিবই আপোনালোকে আৰু যদি কিবা নতুন টপিক লৈ আপোনালোকে জানিব বিচাৰিছে মোক কমেন্টত কমেন্ট কৰিব মই তাৰ ওপৰত নিশ্চয় ভিডিও বনাবলৈ চেষ্টা কৰিম সকলোৱে ভালে থাকক আজিৰ কাৰণে বাই বাই